হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰিয়মৰ ওচৰলৈ বিভানৰ মাক গৈছিল আৰু তেতিয়া প্ৰিয়মে বিভানে যে বিন্দু আৰু বেদৰ লগত ক'ত কি কৰিছিল আৰু সি যে এটা ক্ৰিমিনেল সেই সকলোবোৰ কথা মাকৰ আগত কৈছিল। আৰু তেতিয়া মাকে প্ৰিয়মৰ কথা বিশ্বাস কৰা নাছিল আৰু তেতিয়া প্ৰিয়মে বিভানৰ কল ৰেকৰ্ডিংসমূহ মাকক শুনাই দিয়া দেখিবলৈ পাইছিল আৰু ঘৰলৈ গৈ সেইবিলাক ভাবি মাকৰ মৃত্যু হোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিভানে প্ৰিয়মক ফোন কৰিব আৰু মাকৰ যে মৃত্যু হৈছে সেই কথাটো প্ৰিয়মক ক'ব আৰু তেতিয়া প্ৰিয়মে কালিলৈকেতো ঠিকেই আছিল, হঠাৎ কি হ'ল বুলি বিভানক ক'ব আৰু তেতিয়া বিভানে মা যে কালিলৈ ঠিকেই আছিল তুমি কেনেকৈ গম পালা বুলি প্ৰিয়মক ক'ব আৰু তেতিয়া প্ৰিয়মে মাকক লগ পোৱা কথাটো ক'ব আৰু তেতিয়া বিভানে প্ৰিয়মক তুমি মোৰ বিষয়ে মাক বেয়াকৈ কৈছিলা, তোমাৰ কাৰণে মাৰ মৃত্যু হ'ল বুলি ক'ব। এতিয়া বাৰু প্ৰিয়মক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ কিংচুকে প্ৰজ্ঞাক ডক্টৰৰ ওচৰত নিবলৈ পইচা বিচাৰি ফুৰিব আৰু ঘৰলৈ অহাত মাকে কিংচুকক ক'ত গৈছিলা বুলি সুধিব। তোমাৰ লগত যদি ঘড়ী আছে তেতিয়াহ'লে সময় কিমান হ'ল চোৱাচোন, ডক্টৰে এপইণ্টমেণ্ট কেইটা বজাত দিছে বুলি কৈছিল আৰু কিবা মনত আছেনে বুলি সুধিব। এতিয়া বাৰু প্ৰজ্ঞাক নিবৰ কাৰণে যে পইচা পোৱা নাই সেই কথাটো ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনু আজি দেউতাকৰ ওচৰত সহায় কৰিবলৈ যাব আৰু তেতিয়া অনুক কোনো দৰকাৰ নাই মোৰ ওচৰৰ পৰা গুচি যোৱা বুলি ক'ব আৰু তেতিয়া অনুৰ মনটো বহুত বেছি বেয়া লাগিব। এতিয়া বাৰু অনুই কি ক'ব জানিবলৈ চাই থাকক পতিতৰা ধাৰাবাহিকখন। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।